বিলাতী মদ আমি কিয় খাব লাগে নালাগে এই বিষয়ত আজি মনলৈ কিছু প্ৰশ্ন কিছু কথা আহিছে আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। বিলাতী মদ এনে এক দ্ৰব্য যি নেকি আমাৰ ভাৰত চৰকাৰে সম্পূৰ্ণ এই কোম্পানীবিলাকক ইয়াৰ বিভিন্ন ধৰণৰ বিক্ৰীৰ বাবে সম্পূৰ্ণ আইন কানুন সকলো সা সুবিধা কৰি দিছে। আৰু এই বিলাতী মদ GSTৰ অধীনত নপৰে। GSTৰ অধীনত যিবোৰ সামগ্ৰী GST টেক্স লোৱা হয় তাতো 45%, 35%, 28%। এতিয়া চিমেণ্ট সামগ্ৰীত 28% GST আৰু চিমেণ্টক বাদ দি বাকী যি হাৰ্ডৱেৰ যিবিলাক সামগ্ৰী আছে 18% GST লোৱা হয়। আৰু বিলাতী মদত ইমান প্ৰচুৰ পৰিমাণে টেক্স লগাইছে যে GSTৰ অধীনত বস্তুটো নপৰে আৰু এই ৰাজ্যবিলাকে ইয়াক পৰিচালনা কৰে। আৰু ৰাজ্য চৰকাৰসমূহে ইয়াৰ ওপৰত কমচে কম 200, 300, 400, 500%লৈকে ইয়াত টেক্স নিৰ্ধাৰণ কৰে। এটা কোৱাৰ্টাৰ বটল বা এটা হাফ বটলত যদি 40-50 টকা দাম হয়, তেতিয়াহ'লে যেতিয়া বস্তুটো ব্ৰেণ্ডেড হৈ যায় বিভিন্ন ব্ৰেণ্ডৰ, সেই ব্ৰেণ্ডৰ ওপৰত টেক্স, এক্সাইজ ডিউটি, এক্সাইজ টেক্স গোটেইখিনি হেৰি কৰাৰ পাছত সেই 50 টকীয়া যদি আপোনাৰ কোৱাৰ্টাৰ বটলটোত 200, 250, 150 ইমানলৈকে মূল্য তাৰ নিৰ্ধাৰণ হয়। এটা বিলাতী মদ আপুনি খাইছে মানে আপুনি চৰকাৰক এটা গুণ্ডা টেক্স দি আছে আৰু নিজৰ কষ্ট উপাৰ্জিত ধন সেই ধন অপচয় কৰি আছে। আৰু আপোনাৰ জীৱনৰ যিখিনি ইম্পৰ্টেণ্ট সময় যিসকল বিশেষকৈ মধ্যবিত্ত আৰু আমাৰ দিন মজুৰি কৰি খোৱা যিসকল লোক আছে সেইসকলে তেখেতলোকৰ ধৰি লওক শাৰীৰিক যি বিভিন্ন যন্ত্ৰণা হয়, দিনভৰ পৰিশ্ৰমৰ পাছত, কঠোৰ পৰিশ্ৰমৰ পাছত শৰীৰত যিটো বিষ হয়, এই বিষ গুচাবৰ কাৰণে, শাৰীৰিক অৱসাদ গুচাবৰ কাৰণে কিছু বিলাতী মদ সহজতে পোৱাৰ কাৰণে কিছু গ্ৰহণ কৰিবলগীয়া হয়, তাক অস্বীকাৰ কৰিব পৰা নাযায়। কিন্তু অপ্ৰয়োজনীয়ভাৱে এই যে বিলাতী মদেই হওক, ড্ৰাগছেই হওক, শিখৰ, গুটকা এই সামগ্ৰীবিলাক সম্পূৰ্ণ বৰ্জন কৰা উচিত। আৰু এই দ্ৰব্যবিলাকেই আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি নষ্ট কৰিছে, জীৱনটো ধ্বংস কৰিছে আৰু আমাৰ সাঁচতীয়া যি ইনকমৰ ধন, এই ধনসমূহ অপচয় কৰিছে। আৰু এই দ্ৰব্যসমূহৰ লগত জড়িত চৰকাৰৰ লাভ হৈছে, আটাইতকৈ বেছি চৰকাৰৰ লাভ হৈছে, টেক্স পাইছে। আৰু ব্যৱসায়ী যিসকলে এইবোৰ বিক্ৰী কৰে তেখেতলোকে লাভান্বিত হৈছে। কিন্তু যিসকল উপভোক্তা, যিসকলে গ্ৰহণ কৰে, তেখেতলোকৰ জীৱন, ধন সকলোখিনি নষ্ট হৈছে। আৰু এই যে শিখৰ, গুটকা যিবিলাক বস্তু এতিয়া দ্ৰব্য আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্য চৰকাৰে হওক বন্ধ নকৰে তেখেতলোকে টেক্সৰ খাতিৰত, এই দ্ৰব্যসমূহ খাই পেলানি আমাৰ ৰাজহুৱা যিবোৰ আমাৰ ৰাস্তা পদূলি, বিল্ডিং, শৌচাগাৰ যিবিলাক আছে, এই বস্তুবিলাকত যেতিয়া পিক মাৰি দিয়ে, পিকাই পোখৰা পাখৰি কৰি দিয়া হয় আৰু সেই বস্তুবোৰ দেখিবলৈ বিভৎ হৈ পৰে। যেনেকৈ আমাৰ ৰাজহুৱা শৌচাগাৰ আছে, ৰেল ডিপাৰ্টমেণ্ট আছে, আনকি আজিকালি শিখৰ খাই প্লেনৰ ভিতৰত, প্লেনৰ বাহিৰত, এয়াৰপৰ্টত এইবিলাকতো পিকোৱা আমি ভিডিঅ' দেখিবলৈ পাইছোঁ। ই অতি মাৰাত্মক ঘটনা। আৰু আমাৰ দেশখন স্বচ্ছ ভাৰত অভিযানৰ অধীনত যি প্ৰচাৰ চলোৱা হয় আচলতে, কিন্তু এই স্বচ্ছ ভাৰত অভিযান যদি সঁচাকৈ যদি কাৰ্যকৰী কৰিব বিচাৰে, আন্তৰিকতা থাকে, দেশখন যদি ধুনীয়া নিকা কৰিব বিচাৰে, তেতিয়াহ'লে চীন দেশৰ দৰে, চীন দেশত আপুনি ফু মাৰি ভাত খাব পাৰে। তাত সম্পূৰ্ণ এক ব্যৱস্থা আছে। তাত শিখৰ এনেকৈ ধৰি যিবোৰ যাৱতীয় বস্তু এইবিলাক সম্পূৰ্ণ নিষিদ্ধ আছে। কিছুমান জেগাত আছে যদিও তাত আপুনি গোটেই দেশখনত আপুনি ইউটিউবৰ যোগেদি যদি ভিডিঅ'বিলাক চায়, কোনো জেগাত তেনেধৰণে আমাৰ ইয়াৰ দেশৰ চুকে কোনো যেনেকৈ পিকাই দিয়ে লেতেৰা পেতেৰা পৰিৱেশ, তাত সেইবিলাক আপুনি ইউটিউবৰ ভিডিঅ' যদি চায় সেইবোৰ আপুনি দেখি নাপায়। পৰিষ্কাৰ এখন দেশ, আৰু তাত আনকি চুৰ নাই, ডকাইত নাই, ধৰ্ষণৰ দৰে ঘটনা নাই। ৰাতি 12 বজাত, 1 বজাত মহিলাসকলে কাম কৰি নিজৰ স্থানৰ পৰা আহিছে, গৈছে, উন্নতি কৰিছে আৰু আজি এক বৃহৎ ধনী দেশলৈ পৰিৱৰ্তন হৈছে। আৰু অহা দিনত পৰমাণু বোম আৰু কিছু হাতিয়াৰৰ ক্ষেত্ৰত আমেৰিকা আগত আছে আৰু আমেৰিকাক ইতিমধ্যে পিছ পেলাই 1 নম্বৰ দেশ ছুপাৰ পাৱাৰ হ'বলৈ গৈ আছে। এই কথা আৰু আজি বিশ্বক সচেতন মানুহক কাকো বুজাই ক'বলগীয়া প্ৰয়োজন নাই। আজিকালি ইণ্টাৰনেটৰ যুগত সকলো ইউটিউবত চাৰ্চ কৰি সকলোৱে দেখি আছে, চাই আছে। কিন্তু আমাৰ যিসকল সচেতন নাগৰিক, যুৱক যুৱতী, যিসকলে বিলাতী মদ খাই নিজৰ ধন, নিজৰ সময়, নিজৰ জীৱনটো, নিজৰ ঘৰখন ধ্বংস কৰিছে, তেখেতলোকে যাতে এটা কথালৈ মন কৰা উচিত যে ইমান টকা টেক্স আমি ভৰিবলৈ কি দৰকাৰ পৰিছে। আমাৰ যিসকলৰ ধন টকা পইচা, ব্লেক মানি বা অত্যন্ত উপাৰ্জন আছে, ধনী মানুহ, তেখেতলোকে খাইছে বেলেগ কথা। কিন্তু আমি যিসকল অতি কষ্ট কৰি দুপইচা যি অৰ্জন কৰি ঘৰখন চলাই আছোঁ, আমাৰ কষ্ট উপাৰ্জিত ধনৰ যাতে অপচয় নহয়, তাৰ কাৰণে আমি সচেতন হৈ
এই বস্তুবিলাকৰ পৰা যিমান পাৰি আঁতৰি থকাৰ যি মানসিকতা, এটা পৰিৱেশ বা আমি মনত এটা পণ লৈ পেলানি সেইমতে আমি যাতে চলোঁ, তেতিয়াহে আমি আমাৰ আৰ্থিক জীৱনত যদি কিছু এই যে ডেইলি শিখৰ খালে, চিগাৰেট খালে, বিলাতী মদ অজস্ৰ খালে অপ্ৰয়োজন, যদি দিনভৰ কোনোবা শ্ৰমিকে কোনোবা কাম কৰিছে, সৰু সুৰা এটা পেক যদি প্ৰয়োজন হৈছে গা বিষ গুচাবৰ কাৰণে, সেইটো কথাটো বেলেগ। আৰু যিসকল আমাৰ বিশেষকৈ আমাৰ মংগোলীয় জনগোষ্ঠীবিলাকৰ পৰম্পৰাগতভাৱে আমাৰ যি টাই আহোমসকলৰ সাঁজ আছে, আমাৰ মিচিং জনগোষ্ঠীৰ আমাৰ চাই আপং আছে, তেনেকৈ বড়োসকলৰ আছে, আমাৰ নেপালী জনগোষ্ঠী, এনেকৈ মংগোলীয় জনগোষ্ঠীসকলৰ যি পৰম্পৰাগত যিখিনি আছে সেইখিনি আমি গ্ৰহণ কৰা উচিত।